ৰাস্তা বনাইছে সম্পূৰ্ণ আগতে চাফা কৰিব লাগিব সেইটো ফাৰ্ষ্ট টাইমে গোটেই ফাইং যিটো হয় সেই ফাইংটোৱে ভালকৈ কৰা নাই এতিয়া যিটো ক্লিনিং কৰিব লাগে কেঁচা ডাষ্টটো সেইটো ভালকৈ চাফা কৰা নাই তাৰ উপৰি কি বস্তাই মাৰিছে আৰু সিহঁতি কাৰ্পেটিংটো ঢালি গৈ আছে তো বস্তাই কোনো চাফা নহয়তো গতিকে সেইকাৰণে গোটেইবোৰ এইবোৰ বখলা বখলি এৰাই গৈছে আজিয়ে এৰাইছে আৰু কাইলৈ যেতিয়া লোড গাড়ী চলিব আৰু যেতিয়া বৰষুণৰ পানী সোমাব এই ৰাস্তাটো সম্পূৰ্ণ ডেম হৈ যাব এতিয়া ৰাইজৰ অসুবিধা হ'ব আকৌ পুনৰ আমি ধূলি খাই থাকিব লাগিব গাঁওবুঢ়া হয় মই গাঁওবুঢ়া হিচাপে কালি মই মানে ৰাতি যেতিয়া কাম কৰি থাকে নহয় মই পিধলি দি এছ চাকো মনত কৈছোঁ এছ ছাৰে তেতিয়া মানে কৈছে যে কি এইবিলাক আমি চাফ চিকুণ কৰাই কাম কৰিছোঁ এনেকৈ কৈছে তাৰপিছত লাষ্টত আমি এছ চাক আমি এনেকৈ হাতে নি দেখাই দিছোঁ ছাৰ বুলি এইবিলাক কি চাফা হৈছে কওক তেতিয়া এছ ছাৰে কৰিলে কি কামটো বন্ধ কৰিলে কৰি পিনে তেওঁ ছাৰ গুচি যায় গুচি যোৱাৰ পিছত তেওঁলোকে আকৌ পুনৰাবৃত্তি কাম কৰে কাম কৰাত তেতিয়া আমি বাধা দিছোঁ বোলো ৰাতি বোলো এইবিলাক যদি কিবা কিবি হাই হুলস্থুল হয় তেতিয়া গাঁওবুঢ়া হিচাপে সম্পূৰ্ণ বোলো মোৰ মুখৰ আগত বোলো মই জগৰীয়া হ'ম আপোনালোকে এতিয়া বোলো কাম বন্ধ কৰি দিওঁ কাম তাৰপিছত তেওঁলোকে বন্ধ কৰি গুচি যায় এতিয়া আমি ৰাতিপুৱা আহি দেখিবলৈ পাইছোঁ এইবিলাক ছটা চব এৰি গুচি গৈছে আমি ৰাস্তাটো সম্পূৰ্ণভাৱে সেইবিলাক উঠাই নি পুনৰাবৃত্তিভাৱে আকৌ নতুনকৈ আমি কামটো কৰিব লাগে